এই মুহূর্তে আহিছো অসমবাসী ৰাজ্যৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 18 মে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। মুছলমান মানে বিদেশী নহয়, চৰ্চাপুৰীৰ মানুহেহে জীয়াই ৰাখিছে অসমীয়া ভাষা সংস্কৃতি। চৰ্চাপুৰীৰ ল'ৰা ছোৱালীয়ে ভাষা শুদ্ধকৈ ক'ব পাৰে আৰু লিখিব পাৰে। চৰ্চাপুৰীত নাই অসমীয়া বিষয়ত ফেল কৰা ছাত্ৰ ছাত্ৰী। ইউসিসি বন্দে মাতরম বাধ্যতামূলক করে মুসলমানক কষ্ট দিয়া হয়েছে। কেবল মুসলমান নহয়, ইসলামক ক্ষতি করিব বিচারিছে সরকারে। মুসলমানের উপরত বলপূর্বক জাপি দিয়া হয়েছিল বন্দে মাতরম। বন্দে মাতরম ইউসিসির বিরোধিতা আরশাদ মাদানী। মুসলমানে কেতিয়াও হার নামানে। লগতে কেইটামান রাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। মুছলমান মানে বিদেশী নহয়, চৰ্চাপুৰীৰ মানুহেহে জীয়াই ৰাখিছে অসমীয়া ভাষা সংস্কৃতি। চৰ্চাপুৰীৰ জনতাই নিজকে অসমীয়া বুলি ক'ব লাগে, অন্যথা অসমীয়া জাতি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব। লোকপিয়লত নিজৰ ভাষা অসমীয়া বুলি লিখিব লাগিব চৰৰ জনতাই। সিভাগৰতকৈ চৰৰ ল'ৰা ছোৱালী অসমীয়া ভাষাত চোকা। হাতৰ আখৰ ভাল চৰৰ ল'ৰা ছোৱালীৰ। সিভাগৰত অসমীয়া বিষয়ত ফেল কৰা ল'ৰা ছোৱালী আছে, কিন্তু চৰত অসমীয়া বিষয়ত ফেল কৰা ল'ৰা ছোৱালী নাই। চৰ্চাপুৰী জনতাই লৈতপৰীয়া অসমীয়া। মন্তব্য অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে দেশৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। মুছলমানে কেতিয়াও হাৰ মানা নাছিল, কেতিয়াও হাৰ নামানে। মুছলমানৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিয়া হৈছিল বন্দে মাতৰম। মুছলমানৰ ন্যায় বিচাৰি আৰশাদ মাদানীৰ বৃহৎ মন্তব্য। দেশৰ মুছলমানক ভয় ভাবুকি দি হাৰশাস্তি কৰা হৈছে। মুছলমানক প্ৰেমেৰে বুজাব পাৰিব, বলপূৰ্বকভাৱে নোৱাৰিব। মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাই শাসনত বহাৰ ষড়যন্ত্ৰ চলিছে দেশত। চৰকাৰে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছে। ইউসিসি বন্দে মাতৰম বাধ্যতামূলক কৰি মুছলমানক কষ্ট দিয়া হৈছে। মুছলমানৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে গণতান্ত্ৰিক যুঁজ হ'ব। কেৱল মুছলমান নহয়, ইছলামক ক্ষতি কৰিব বিচাৰিছে চৰকাৰে। ইছলামক শেষ কৰিব বিচৰাসকলে নিজেই শেষ হৈ যাব। ইতিহাস সাক্ষী আছে, মুছলমানক শেষ কৰিব নোৱাৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে জমিয়ত উলামা ই হিন্দৰ হুংকাৰ। মুছলমানে কেতিয়াও হাৰ মানা নাছিল, কেতিয়াও হাৰ নামানে। মুছলমানৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিয়া হৈছিল বন্দে মাতৰম। আৰু ইউসিসি মুছলমানৰ ওপৰত জাপি দি মুছলমানক ক্ষতি কৰাৰ চেষ্টা কৰিছে চৰকাৰে। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফলো কৰি লগত থাকিব। থ্যাংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।